কৃষ্ণ প্ৰাতঃ প্ৰণাম জনাইছোঁ আৰু আমি শ্ৰীমদ ভাগৱত মহাপুৰাণ প্ৰথম স্কন্ধৰ তৃতীয় অধ্যায়ৰ আসলতে অৱতাৰ সম্বন্ধে আলোচনা চলি আছে আৰু আজি আমি ইতিমধ্যে আমি দশম অৱতাৰলৈকে দশম অৱতাৰ মৎস্য অৱতাৰ তালৈকে আমি আলোচনা কৰিছোঁ। এতিয়া আমি তৎপশ্চাৎ আমি আলোচনা কৰিবলৈ ওলাইছোঁ দশম অৱতাৰ যি মৎস্য আৰু এই মৎস্যৰ পিছত একাদশ অৱতাৰ 16 নম্বৰ শ্লোক প্ৰথম স্কন্ধ তৃতীয় অধ্যায় 16 নম্বৰ শ্লোক ইয়াত কৈছে সুৰাসুৰানাম উদাধিং মদমতাম মন্দৰাচলম দদ্ৰে কামাথরূপেণ পৃষ্ঠ একাদশে বিভু। দেৱতা আৰু অসুৰগণে মিলি সমুদ্ৰ মন্থন আৰম্ভ কৰিলে। চাব এই সমুদ্ৰ মন্থনত ক্ষীৰসাগৰ মন্থনত ভগৱানৰ দুটা অৱতাৰ, আচলতে দুটা বুলি নহয় তিনিটা, আৰুতো এনে ক'বলৈ গ'লে বহুতেই। তাত কি হ'ল বোলে ভগৱানে প্ৰথমতে কুৰ্ম অৱতাৰ ল'লে, লৈ পিঠিত মন্দৰ পৰ্বতখন ধাৰণ কৰিলে। গতিকে পদ্মপুৰাণত ভূধাৰী কুৰ্মৰ বৃত্তান্ত পোৱা যায়। দেৱাসুৰৰ সমুদ্ৰ মন্থনত তেওঁই আবিৰ্ভূত হৈ অমৃত মন্থনত সহায় কৰিছিল বুলি বোধ হয়। বিষ্ণু ধৰ্মোত্তৰ আগমৰ মতে ভগৱান কুৰ্মৰূপে মহাতলত অৱস্থান কৰি থাকে। সাতখন পাতাল মহাতলত। দ্বাদশ অৱতাৰ হ'ল কোন? মোহিনী অৱতাৰ। ধানান্তৰম দ্বাদশম ধনন্তৰী অৱতাৰ, দ্বাদশ অৱতাৰ। ত্ৰয়োদশম এব চ অপায়ায়ত সুৰানন্যান মহিন্না মোহয়ন স্ত্ৰীয়া। অৰ্থাৎ ভগৱান ধনন্তৰী ৰূপে অমৃত লৈ প্ৰকট হয় আৰু এয়ে হ'ল দ্বাদশ অৱতাৰ। আৰু ত্ৰয়োদশ অৱতাৰ হ'ল মোহিনী, অৰ্থাৎ এটা কাৰ্য সিদ্ধ কৰিবলৈ যাওঁতে, অমৃত মন্থন কৰিবলৈ যাওঁতে তিনিটা ভগৱানৰ অৱতাৰ। এক কুৰ্ম অৱতাৰ, পিঠিত মন্দৰ পৰ্বত ধাৰণ কৰে। নেক্সট দ্বিতীয় অৱতাৰ ধনন্তৰী অৱতাৰ, যি অমৃতৰ কল লৈ পেলাই মন্থনৰ পৰা নিৰ্গত হয়, আবিৰ্ভাৱ হয়। আৰু তৃতীয় অসুৰবিলাকৰ হাতৰ পৰা অমৃতৰ কলটো বচাবলৈ আৰু অমৃত ভগাই দিবলৈ মোহিনী অৱতাৰ। এই তিনিটা অৱতাৰ মোহিনী মূৰ্তি ধৰি অসুৰসকলক মোহিত কৰি দেৱতাক অমৃত পান কৰায়। গতিকে এই তিনিটা অৱতাৰ। আৰু এইটো কি কেতিয়া হৈছিল? চাক্ষুষ মন্বন্তৰত দেৱতা আৰু অসুৰৰ যি সমুদ্ৰ মন্থন কালত ভগৱানে ধনন্তৰী ৰূপে অমৃত কললৈ আবিৰ্ভাৱ হয়। আৰু বৈৱস্বত মন্বন্তৰত কাশীৰাজ পুত্ৰৰূপে আবিৰ্ভাৱ হৈছিল। এয়া ভগৱানৰ দ্বাদশ অৱতাৰ। বৈৱস্বত মন্বন্তৰত এই ধনন্তৰীয়ে কাশী ৰজাৰ ঘৰত পুত্ৰৰূপে আবিৰ্ভাৱ হৈছিল। ভগৱানে মোহিনী ৰূপে অৱতীৰ্ণ হৈ দেৱতাসকলক অমৃত পান কৰায়। আৰু ইয়াৰ উপৰিও শিৱৰ আনন্দ বৰ্ধনাৰ্থে ভগৱানে আকৌ এবাৰ মোহিনী ৰূপে আবিৰ্ভূত হৈছিল। কাৰণ যেতিয়া শিৱই পাৰ্বতী আৰু ভূতগণ সৈতে ভগৱানৰ ওচৰলৈ গৈ মোহিনী ৰূপ দৰ্শন কৰাৰ তেওঁ বাঞ্ছা কৰিছিল। গতিকে এই শংকৰ মোহন লীলা ভাগৱতৰ আমি অষ্টম স্কন্ধত পাম। আৰু এয়া ভগৱানৰ ত্ৰয়োদশ অৱতাৰ। মোহিনী অৱতাৰটো ত্ৰয়োদশ অৱতাৰ। চতুৰ্দশ অৱতাৰ বা 14 নম্বৰ অৱতাৰ হ'ল নৰসিংহ অৱতাৰ। চতুৰ্দশম নৰসিংহম বিভ্ৰত দৈত্যেন্দ্ৰম উৰ্জিতম দদাৰ কৰজৈ উৰৌ এৰকাম কৃত যথা। অৰ্থাৎ নৰসিংহ মূৰ্তি ধাৰণ কৰি
শিল্পীৰ দৰে অনায়াসে এৰক এৰক মানে হৈছে গ্ৰন্থিশূন্য তৃণ বিশেষ যিবিলাক তৃণৰ গাঁঠি নাথাকে নামক তৃণ বিদাৰণ কৰে তেওঁ আৰু ঠিক তেনেকৈয়ে বলত প্ৰমত্ত হিৰণ্যকশিপুক উৰুৰ ওপৰত পেলাই নখৰ দ্বাৰা বিদীৰ্ণ কৰে আৰু এই কাৰ্য কেতিয়া হৈছিল ভগৱানে চাক্ষুষ মন্বন্তৰত সমুদ্ৰ মন্থনৰ পূৰ্বে ভক্ত প্ৰহ্লাদক কৃতাৰ্থ কৰিবলৈ নৃসিংহ ৰূপে অৱতৰিত হৈছিল চাক্ষুষ মন্বন্তৰত আৰু এয়া ভগৱানৰ চতুৰ্দশ অৱতাৰ পদ্মপুৰাণ মতেও তেওঁ নানা মূৰ্তি ধৰি নানা স্থানত বিৰাজমান ভাগৱতৰ টিকাকাৰ শ্ৰীধৰ স্বামী লক্ষী নৃসিংহৰ উপাসক আছে শ্ৰীধৰ স্বামী যাৰ টিকা ভাষ্য চাই মহাপুৰুষ গুৰুজনাইও ভাগৱত ৰচনা কৰা বুলি স্বীকাৰ কৰিছে তেওঁ লক্ষী নৃসিংহৰ উপাসক আছে পঞ্চদশ অৱতাৰৰ বামন অৱতাৰ পঞ্চদশ অৱতাৰ পঞ্চদশম বামনকম কৃত্যাগাদধৰম বলিঃ পাদত্ৰয়াঃ যস্মানঃ প্ৰত্যাদিত সুস্ত্ৰীপ্তিস্তপম পঞ্চদশত বামন মূৰ্তি ধাৰণ কৰি তেওঁ দৈত্যৰাজ বলিৰ ওচৰত স্বৰ্গ গ্ৰহণ মানসেৰে ত্ৰিপদ ভূমি খোজাৰ চলেৰে যজ্ঞস্থলীলৈ গমন কৰিছিল শাস্ত্ৰমতে বামনদেৱৰ তিনিবাৰ আবিৰ্ভাৱ হয় প্ৰথমবাৰ স্বয়ম্ভু মন্বন্তৰত অৱতীৰ্ণ হৈ বামনদেৱে বাস্কলীৰ যজ্ঞস্থলত উপস্থিত হৈছিল দ্বিতীয়বাৰ বৈবস্বত মন্বন্তৰত প্ৰথম ভাগতে অৱতীৰ্ণ হৈ ধুন্দু নামক অসুৰৰ যজ্ঞস্থলীত উপস্থিত হৈছিল আৰু তৃতীয়বাৰ পুনঃ বৈবস্বত মন্বন্তৰত সপ্তম চতুৰ্যুগত কাশ্যপ পত্নী অদিতিৰ গৰ্ভত জন্মগ্ৰহণ কৰি বলিৰ যজ্ঞস্থলীলৈ গৈছিল এই তিনিওবাৰতে তেওঁ দান মাগিছিল অৰ্থাৎ দানেই খুজিছিল প্ৰথম দুইবাৰত কাৰো পুত্ৰ ৰূপে কিন্তু আবিৰ্ভাৱ হোৱা নাছিল 20 নম্বৰ শ্লোকত 16 অৱতাৰ 16 নম্বৰ অৱতাৰ ভগৱানৰ 16 নম্বৰ অৱতাৰ সম্বন্ধে কৈছে অৱতাৰে সুৰসামে পৈচ্ছন ব্ৰহ্মদ্ৰুহ নৃপম ত্ৰিসপ্তকৃত্তঃ কুপিত নিক্ষত্ৰায়াম কৰমহিম এতিয়া এই 16 অৱতাৰ ৰূপে ভগৱানে ব্ৰাহ্মণ কুলত জন্মে ক'ত পৰশুৰাম নামে তেওঁৰ পিতৃৰ নাম যমদগ্নি আৰু মাতৃৰ নাম ৰেণুকা আৰু পদ্মপুৰাণ মতে পৰশুৰাম আবেশ অৱতাৰ ভগৱানৰ 6 প্ৰকাৰ অৱতাৰ সম্বন্ধে আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ তাৰ ভিতৰত পৰশুৰাম হৈছে আবেশ অৱতাৰ কাৰ্তবীৰ্য অৰ্জুনৰ দৌৰাত্মত কাৰ্তবীৰ্য অৰ্জুনে যেতিয়া তেওঁৰ পিতৃক হত্যা কৰিছিল তেতিয়া ক্ৰুদ্ধ হৈ ক্ষত্ৰিয় কুল সংহাৰ কৰিছিল আৰু আনকি পিতৃৰ আজ্ঞাত তেওঁ মাতৃ ৰেণুকাকো বধ কৰিছিল কিন্তু পিতৃয়ে তেওঁৰ কাৰ্যত মানে আনন্দিত হৈ কৈছিল যে বোপাই তোমাক কি বৰ লাগে কোৱা আৰু তেতিয়া পৰশুৰামে কৈছিল যদি আপুনি সঁচাকৈ বৰ দিব খোজে তেনেহ'লে মোৰ মাতৃক তুমি পুনৰ জীয়াই দিয়া গতিকে জীয়াই দিছিল আৰু এই পৰশুৰামৰ লীলা ভাগৱতৰ 9ম স্কন্ধত আমি পাওঁ 17 নম্বৰ অৱতাৰ হৈছে পৰাশৰত কি কোনে বোলে সপ্ত পৰাশৰ ঋষিৰ ঔৰসত যি ব্যাস অৱতাৰ এইটো হৈছে 17 নম্বৰ অৱতাৰ 17 এইটো হৈছে 21 নম্বৰ শ্লোক ততঃ সপ্তদশে জাতঃ সত্যবত্যম পৰাশৰত চক্ৰে বেদতৰোঃ শাখা দৃষ্টাঃ পুংসোহল্লম মেধসঃ ভগৱানে সপ্তদশ অৱতাৰত পৰাশৰ ঋষিৰ ঔৰসত
আৰু সত্যৱতীৰ গৰ্ভত ব্যাস নামে জন্মগ্ৰহণ কৰে। জীৱসকলক মন্দবুদ্ধি দেখি বেদবৃক্ষৰ শাখা প্ৰণয়ন কৰে। গতিকে ইয়াত অষ্টাদশ পুৰাণ, মহাভাৰত, বেদান্ত সূত্ৰ, বেদৰ ঋক, সমাধি বিভাগ সমস্ত ব্যাসদেৱৰ। শ্ৰীমদ ভাগৱত, মহাভাৰত, বিষ্ণু পুৰাণ আদি দেখিলে ব্যাসদেৱক ভগৱানৰ অংশ অৱতাৰ যেন লাগে। প্ৰতি কল্পতে ব্যাস অৱতাৰ হয়। প্ৰতি কল্পত ব্ৰহ্মাৰ একদিনত এক কল্প, গতিকে প্ৰতি কল্পতে অৱতাৰ হয়। মুখ্য ধৰ্ম নাৰায়ণীত দেখা যায় যে অপান্তৰতমা নামে কোনোবা তপস্বী ব্ৰাহ্মণ জন্মান্তৰত ব্যাসদেৱ হৈছিল। কোনোবা কল্প বিশেষে তেওঁ অপান্তৰতমা ব্যাস হয়। অপান্তৰতমা ব্যাস হলে আবেশ অৱতাৰ আৰু বাকী কিন্তু অংশ অৱতাৰ। আৰু ইয়াৰ পিছত 18 নম্বৰ অৱতাৰ হ'ল শ্ৰীৰামচন্দ্ৰ। নৰ দেৱত্তমাপন্নাঃ সুৰ কাৰ্য চিকীৰ্ষয়া সমুদ্ৰ নিগ্ৰহাদীনি চক্ৰে বীৰ্যান্নতাঃ পৰম। ইয়াৰ পিছত অষ্টাদশ দেৱতাৰ, তেতিয়া অষ্টাদশ অৱতাৰ দেৱতাৰ কাৰ্য সাধিবলৈ শ্ৰীৰামচন্দ্ৰ ৰূপে অৱতীৰ্ণ হৈ তেওঁ সেতু বন্দনা আদি মহাপ্ৰভাৱময় কাৰ্য কৰিছে। কেতিয়া হৈছে এইটো? চতুৰ্বিংশতি চতুৰ্যুগীয় ত্ৰেতা যুগত। চতুৰ্বিংশতি চতুৰ্যুগীয় ত্ৰেতা যুগত ভগৱান শ্ৰীৰামচন্দ্ৰ অৱতীৰ্ণ হয়। এতিয়া স্কন্দ পুৰাণৰ ৰাম গীতাৰ মতে বাসুদেৱ, শংকৰখন, প্ৰদ্যুত্ম আৰু অনিৰুদ্ধই ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন ৰূপে অৱতীৰ্ণ হয়। এইটো হ'ল স্কন্দ পুৰাণৰ মতে। পদ্ম পুৰাণৰ মতে শ্ৰীনাৰায়ণ, শ্ৰীৰাম, শংখ চক্ৰ, শ্ৰীনাৰায়ণ হৈছে শ্ৰীৰাম, শংখ চক্ৰ হৈছে ভৰত আৰু শত্ৰুঘ্ন। শংখ হ'ল ভৰত, চক্ৰ হ'ল শত্ৰুঘ্ন আৰু শেষ নাগ হ'ল মানে অনন্ত হ'ল লক্ষ্মণ। পদ্ম পুৰাণৰ মতে নাৰায়ণে, আকৌ এবাৰ কৈছোঁ, নাৰায়ণে হ'ল শ্ৰীৰাম, শংখই হ'ল ভৰত, চক্ৰই হ'ল শত্ৰুঘ্ন আৰু অনন্ত বা শেষ নাগে হৈছে লক্ষ্মণ। আজি আমি ইয়াতে সামৰিম। আমি ইতিমধ্যে 20 নম্বৰ অৱতাৰলৈকে আমি আহিলোঁ। ইয়াৰ পিছত 20 নহয় 18 নম্বৰ অৱতাৰ ভগৱানৰ। ইয়াৰ পিছত বাকী আমি আলোচনা কৰিম। কৃষ্ণ।